हेलो एवरीवन जेहेतु तुम्हारा मैथ्सर एग्जाम आई पाइसे तो मैं किसुमान प्रिवियस ईयर क्वेश्चन कर तुम्हारा देखाम मैं केनेकुवा लगे किसुमान क्वेश्चन आम प्रेक्टिस करिम इयात सो इयात जोवाबार एटा क्वेश्चन आছিলে क्वेश्चन नम्बर 6 चाই लबा तुम्हारे तक लगर ऊपर क्वेश्चन है एक्चुअली आम केनेके बुझिम एटु मैं डिस्कास करिम कमप्लिटली इयात क्वेश्चनत कि सुधिसे चाम आम आगत आमाक dy बाय dx ओलाब दिसे देই माने आमार डिफारेन्शिएशन करिब दिसे आरो फांक्शनटो कि दिया आछे y टू दि पावर x इकुअल टू x टू दि पावर y तो ये फांक्शनटोक आमाक डिफारेन्शिएट करिब दिसे तो आमी बुझिम जे लगर क्वेश्चनबोर केनेकुवा आए ये क्वेश्चनटो लग रिलेटेड देই मैं आगते কৈ दिও ये क्वेश्चनटो लग रिलेटेड माने आमी लग यूज करिबलगिया हबो तो लग यूज करिबलगिया क्वेश्चन कोनबोर হয় कारण क्वेश्चन যদি আহে আমার এক্সাম পেপারত আমি কেনেকৈ গম পাম যে এই কুৱেশ্যনটোত লগ ইউজ কৰিব লাগিব সেইটো মেইন কথা আমি আগত সেইটো গম পাবলৈ চেষ্টা কৰিম প্ৰথমত আমি এই বস্তুটো গম পাওঁ যে লগ ক'ত ইউজ কৰিব লাগে মই এটা কৈ দিওঁ যেতিয়া কিছুমান ফাংচন যেনে ফাংচন কি হয় প্ৰথমত ফাংচন তোমাৰ যে কোনো যেনে sin x হ'ল এবে cos x হ'ল এইবোৰো এটা ফাংচন যেনে ইয়াত যে লিখা আছে y টু দি পাৱাৰ x এটো এটা ফাংচন হয় x টু দি পাৱাৰ y এটো এটা ফাংচন হয় तो जेतिया बहुत केटा फांक्शन सपोज एटा फांक्शन बेलेग एटा फांक्शनर लगत मल्टीप्लाई दुई तीनटा फांक्शन यदि एकेलगत मल्टीप्लाई हो थका है किबा एटा फांक्शन आमाक डिफारेन्शिएट करिब दिए तेनेका बहुत केटा फांक्शन मल्टीप्लाई थका तात आमी लग यूज करिब লাগিব केतिया यूज करिब লাগিব यदि बहुत केटा फांक्शन मल्टीप्लाई हुआके सपोज यात लिखा आछे sin 3x यात लिखा आछे cos 5x यात लिखा आछे sin 3x तो इन दैट केस अल्सो आमी लग यूज करिब पारिम নহলে आजु यदि आमी आरो एटा चाও सपोज क्वेश्चन तुम्हारे जो किताबर एक्सारसाइज 5.5 चुआ तक तुम्हारे गम पा जिमानखिनि क्वेश्चन आछे सब लग यूज करिबलगिया तो लग यूज करिबलगिया आरो किछुमान पार्ट आछे पार्ट केनेकुवा सपोज केतियाबा एटा फांक्शन आछे ए फांक्शनटोर उपर जदि उपरत जोंतो आमी एक्सपोनेंट बुली कওঁ तातो जदि केतियाबा फांक्शन थाके तेतिया आमी लग यूज करिबलगिया হয় देই तो ইয়াত যেনেকৈ চাব পাৰা যে y এটা ফাংশন হয় তার উপর আৰু এটা ফাংশন আছে x দুটা ফাংশন দিয়া আছে y itself is a function तार ऊपर x दिया আছে x এটা ফাংশন আছে ফাংশনৰ ওপৰত ফাংশন আছে তো ফাংশনৰ ওপৰত যদি ফাংশন থাকে তাতো আমি লগ ইউজ কৰিবলগীয়া হয় দেই তো এই কোৱেশ্চনটো কেনেকৈ আমি আৰম্ভ কৰিম এটো আমি ডিসকাস কৰি লওঁ আগত মই এখিনি মিটাই দিওঁ প্ৰথমত চাবা ইয়াত ফাংশনটো কি দিয়া আছে y টু দি পাৱাৰ x ইকুৱেল টু x টু দি পাৱাৰ y এনেকুৱা টাইপৰ যদি ফাংশন হয় আমাক ডিফাৰেন্সিয়েট কৰিব দিয়ে আমি লগ ইউজ কৰিব লাগিব লগ কেনেকৈ ইউজ কৰিম আমি তাৰ কাৰণে আমি লগৰ কিছুমান বেসিক ফৰ্মুলা জানিব লাগিব ফৰ্মুলা কেনেকুৱা যেনেকৈ লগৰ বেসিক ফৰ্মুলা কিছুমান আছিল কি log a * b যদি এনেকুৱা টাইপৰ আমি কন্ডিশন পাম আমি কি কৰিব লাগে log a + log b হয় না এই ফৰ্মুলাটো জানা লগৰ কিছুমান বেসিক ফৰ্মুলা এইটো এটা ফৰ্মুলা হয় নহলে আৰু ফৰ্মুলা কি আছে log a / b যদি a / b থাকে তেতিয়া আমি কি কৰোঁ log a minus log b আৰু কি ফৰ্মুলা আছে লগৰ log a to the power b এনেকুৱা ফৰ্মত যদি আমি কেতিয়াবা পাওঁ সিচুৱেচন তেতিয়া আমি log যদি আগফালে ইউজ কৰো তেতিয়া আমি b টো আগত আহি যাব যোনটো এক্সপোনেন্ট আছে টো আগত আহি যাব তো b log a যদি আমি এই কোৱেশ্চনটো চাওঁ ইয়াত কি আছে এটা ফাংশনৰ ওপৰত আৰু এটা ফাংশন দিয়া আছে মানে এইটো ফৰ্মত আছে a to the power b ফৰ্মত আছে দেই तो ইয়াত যদি আমি লগ ইউজ কৰো দেন ইন দ্যাট কেস এই ওপৰত যোনটো ফাংশন আছে যোনটো ইয়াত y আছে এই y টো আগত আহি যাব এনেকুৱা ঠিক আছে তো আমি কোৱেশ্চনটো ইয়াত আমি কি কৰিম প্ৰথম স্টেপটো আমি ইয়াত কি ইউজ কৰিব পাৰো ইউজিং log on both side দেখ log যদি আমি দুয়োপিনে ইউজ কৰো কি হ'ব প্ৰথমত আমি লিখি লওঁ যে এই আগফালেও log লিখিম ইফালেও log লিখিম তো কি হৈ যাব এই স্টেপটোত যদি দুয়োফালে log ইউজ কৰো log y to the power x equal to log x to the power y এই পার্টটো আমি পাম যদি আমি দুয়োপিনে log ইউজ কৰো হয় না তাৰ পাছৰ স্টেপটো কি হ'ব চাবা এই যে আমি 3 নম্বৰ ফৰ্মুলাটো যে ইয়াত লিখিছো এই ফৰ্মুলাটো মতে কি হ'ব a to the power b হলে b টো আগত আহি যাব তো ইয়াত যদি এই ফৰ্মুলাটোৰ লগত আমি কম্পেয়াৰ কৰো এই স্টেপটো তেতিয়া নেক্সট স্টেপটো আমি কি পাম নেক্সট টাইমটো আমি এনেকৈ পাম নে এই x টো কি হ'ব আগত আহি যাব এফালে এই y টো কি হ'ব আগত আহি যাব তো আমি নেক্সট স্টেপটো কি পাম x log y equal to y log x এনেকুৱা পামনে নাই আমি চোৱা এই ফৰ্মুলাটো মতে কাৰণ এই ওপৰত যোনটো নাম্বাৰ থাকিব নাম্বাৰ বুলি নহয় আমি যদি আমি এই লগৰ বেলেগ এটা যদি আমি এক্সাম্পল দেখাও এনেকুৱা টাইপৰ দেখাব পাৰিম সাপোজ log 2 to the power 3 আছে মানি ললো তেটো কি হ'ব এই 3 টো আগত আহি যাব 3 log 2 এনেকুৱা টাইপৰ সিচুৱেচন বনি যাব দেই তো ইয়াতো তেনেকুৱা সিচুৱেচন এটা বনিল কি এই ফৰ্মুলাটো আমি এই স্টেপটো ইউজ কৰিলো কি হল x টো আগত আহি গল এনেকুৱা বনি গল x log y
আৰু ইয়াত y টো আগত আহি গ'ল কি বনি গ'ল y log x ঠিক আছে এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি ডিফাৰেন্সিয়েট আৰম্ভ কৰিব পাৰো ডিফাৰেন্সিয়েট আৰম্ভ কৰিবলৈ আমি কি স্টেপ লিখো কি ইউজিং ডিফাৰেন্সিয়েটিং আমি এনেকুৱা লাইন এটা লিখিব পাৰো কি ডিফাৰেন্সিয়েটিং with respect to আমি with respect to কিহেদি ডিফাৰেন্সিয়েট কৰিম এটো কাৰণে কোৱেশ্চনত চাও পৰা আমাক কি সুধিছে dy by dx মানে আমাক with respect to dx কাৰণ এটো পঢ়াৰ এটো কেনেকৈ পঢ়ায় এটো তো জানাই সকে কি আমি এটো কি হিচাপে পঢ়ো আমি ডিফাৰেন্সিয়েশন with respect to dx এনেকুৱাকৈ পঢ়ো আমি তো আমি ইয়াতো কি লিখিম ডিফাৰেন্সিয়েটিং with respect to dx তো এই স্টেপটো যেতিয়া আমি ডিফাৰেন্সিয়েশন ইউজ কৰিম কি আহিব ডিফাৰেন্সিয়েশন মানে কি একচুয়ালি d by dx যদি আমি কম with respect to x তো এই পার্টটো আমি দুয়োফালে আমি ইউজ কৰিম তো কি বনিব d by dx x log y equal to d by dx y log x ঠিক আছে নেক্সট স্টেপটো কি বনিব সোৱা ইয়াত এটো এটা ফাংশন হয় এটো বেলেগ এটা ফাংশন হয় ইয়াক যদি আমি u বুলি ভাবো ইয়াক যদি আমি v বুলি ভাবো তেনেকৈ এই সাইডতো সবা দুটা ফাংশন আছে এটা y ইয়াক আমি u যদি u বুলি ভাবো আৰু ইয়াক আমি v বুলি ভাবিলম ঠিক আছে এটা ফৰ্মুলা আছে ডিফাৰেন্সিয়েশন জানাই সকে ফৰ্মুলাটো কি মই ইয়াত দেখাই দিম ডিফাৰেন্সিয়েশন অফ u into v যদি আছে কেনে দুটা ফাংশন যদি মাল্টিপ্লাই থাকে তেতিয়া কেনেকুৱা ফৰ্মুলা বনে ডিফাৰেন্সিয়েশন অফ u into v plus differentiation of v into u by by নহয় তো এই ফৰ্মুলাটো যেটো মই মাত্ৰ লিখিলো ঠিক আছে এই ফৰ্মুলাটো আমি এই ইয়াতো প্লাস ইয়াতো দুই পিনে আমি কি কৰিব পাৰিম ইউজ কৰিব পাৰিম তো যদি আমি এই ফৰ্মুলাটো দুই পিনে ইউজ কৰো তেতিয়া কি বনিব সোৱাচোন differentiation of u into v কি বনে differentiation of u into v plus differentiation of v into u এই ফৰ্মুলাটো বনে এই ফৰ্মুলাটো মতে ইয়াত u কাক ললো আমি x ক তো আমি ইয়াত নেক্সট স্টেপটো কি বনিব differentiation of u কি আছে x into v কি আছে ইয়াত log y হয়নে পাছত কি আছে ইয়াত প্লাস তো ইয়াতো আই যাব প্লাস পাছত কি হ'ব ডিফাৰেন্সিয়েশন অফ v তো ডিফাৰেন্সিয়েশন অফ ইয়াত v কি আছে log y into u into ইয়াত u কি আছে x ইকুৱেল টু তাৰ পাছত কি আছে ইকুৱেল সাইন আছে তো ইকুৱেল সাইন এফালেও সেম ফৰ্মুলা লাগিব কাৰণ এটুক আমি u লৈছো আৰু এই log x ক আমি কি ললো v ললো আৰু y ক আমি কি ললো u ললো তো ইয়াতো আমি এই ফৰ্মুলাটো ইউজ কৰিম এই ফৰ্মুলাটো এই পাৰ্টটো ইউজ কৰিলে কি হ'ব সোৱাচোন ইয়াত আমি ইউজ কৰিম ডিফাৰেন্সিয়েশন অফ কোনটো ফৰ্মুলা ইউজ কৰি আছো এই ফৰ্মুলাটো ডিফাৰেন্সিয়েশন অফ u কি আছে y into v কি আছে log x plus differentiation of v কি আছে log x into u কি আছে y ঠিক আছে ইয়াৰ নেক্সট স্টেপটো আমি চাও differentiation of x তো ফৰ্মুলাৰ কিছুমান জানাই সকে differentiation of x কি হয় differentiation of x is 1 into log y plus ইয়াত কি আছে differentiation of log y এৰ differentiation কি হয় মই এই সাইডত দেখাই আছো ইয়াত চাই লবা differentiation of log y আমি তো এটা বস্তু জানোয়ে যে কি তোমালোকে এটা বস্তু জানিব লাগে যে ইয়াত ভেৰিয়েবল আছে y আৰু ইয়াত ভেৰিয়েবল আছে আমি ডিফাৰেন্সিয়েশন কিয়েদি কৰি আছো dx দি তো এটো তো পসিবল নহয় তো আমি এটুক যদি সিম্পল কে দেখাও এই স্টেপটো ইয়াত কি বনিব কি আমি ইয়াত যদি y আছে ইয়াতো y থাকিব লাগিছিল তো আমি যদি ইয়াত dy লগাই দিও তো dy তো আগত নাছিল আমি নিজে লগাইছো তো আমি ওপৰত কি আই যাব dy আৰু তলতে ইয়াত dx আছিল এই dx টো ইয়াত তলত আই যাব তো এই পাৰ্টটো বনিব ঠিক আছে differentiation of log y with respect to dx কি বনিব differentiation of log y with respect to dy into dy by dx বনিব নাই তো এই differentiation of log y log y ক যদি আমি dy দি ডিফারেন্সিয়েট কৰো তেতিয়া কি বনিব 1 by y into dy by dx তো মই এই পাৰ্টটো ডাইৰেক্টলি ইয়াত লিখিম এতিয়া কিয় কাৰণ আমাক ইয়াত কি কৰিব লাগে differentiation of log y with respect to dx তো ইয়াৰ আনসাৰটো কি বনিব ইয়াত যে মই লিখিছো সাইডত কি বনিব 1 by y dy by dx আৰু ইয়াত into x আছিল তো into x ইকুৱেল তাৰ পাছত কি আছে এই পাৰ্টটো চোৱাচোন কি লিখা আছে differentiation of dx differentiation of y with respect to dx তো এটো কি বনি গল dy by dx log x plus ইয়াত চোৱাচোন কি আছে differentiation of log x is 1 by x into y এই স্টেপটো বুজি পালা
মই আকৌ কৈ দিছোঁ ইয়াত চোৱা ষ্টেপটো ডিফাৰেঞ্চিয়েশ্যন অফ এক্স আছে উইথ ৰেচপেক্ট টু ডি এক্স কি বনিল 1 ইনটু লগ y আহিল ডিফাৰেঞ্চিয়েশ্যন অফ লগ y উইথ ৰেচপেক্ট টু ডি এক্স কেনেকৈ বনে মই এই ছাইডত দেখাই দিছোঁ এবাৰ চাই ল'বা মই আকৌ কৈ দিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ লগ y ইয়াত যেহেতু এক্স আছে আৰু ইয়াত ভেৰিয়েবল y আছে আৰু আমি ডি এক্স দি ডিফাৰেঞ্চিয়েট কৰিছোঁ যোনটো পচিবল নহয় তো এই ডি এক্সটোক আমি কিয় দি ৰিপ্লেচ কৰিলোঁ ডি ৱাই দি কাৰণ কিয় কাৰণ আমি লগ ৱাইক ডিফাৰেঞ্চিয়েট কৰিব লাগে তো ইয়াত যদি ডি ৱাই বহাই দিওঁ ডি ৱাইটো যিহেতু আমি নাছিলে আৰু আমি নিজে দিছোঁ তো ডি ৱাইটো ডিভাইডো কৰিলোঁ মাল্টিপ্লাই কৰিলোঁ ইয়াত ঠিক আছে আৰু তলত এই ডি এক্স আছিলে ডি এক্সটো তলত আহি গ'ল তো কি বনিলে আল্টিমেটলি ডিফাৰেঞ্চিয়েশ্যন অফ লগ ৱাই উইথ ৰেচপেক্ট টু ডি ৱাই কি বনিলে 1/y লগত কি আছে ডি ৱাই বাই ডি এক্স এই পাৰ্টটো মই ইয়াত গৈ ৰিপ্লেচ কৰি দিলোঁ ঠিক আছে আৰু লগত ইপিনে মাল্টিপ্লাই এক্স এইপিনে চাব পাৰা ডি ৱাই বাই ডি এক্স এইটো ষ্টেপ এই পাৰ্টটো ইয়াত আহিল লগ এক্স আহিল আৰু ডিফাৰেঞ্চিয়েশ্যন অফ লগ এক্স ইজ 1/x লগত মাল্টিপ্লাই ৱাই আছিল আহিল নেক্সট পাৰ্ট আমি চাওঁ নেক্সট ষ্টেপটো 1 ইনটু লগ ৱাই কি হ'ব লগ ৱাই প্লাছ ইয়াত কি পালোঁ আমি এক্সটো যদি 1ৰ লগত মাল্টিপ্লাই কৰি দিওঁ এক্স ইনটু 1 এক্স বাই ৱাই ডি ৱাই বাই ডি এক্স ইকুৱেল ইয়াত কি পালোঁ আমি লগ এক্স ডি ৱাই বাই ডি এক্স প্লাছ ইয়াত কি পালোঁ আমি ৱাই বাই এক্স যেহেতু ইয়াত চাব পাৰা এই ষ্টেপটোত কে ইয়াতো ডি ৱাই বাই ডি এক্স আছে ইয়াতো ডি ৱাই বাই ডি এক্স আছে যেহেতু আমাক ডি ৱাই বাই ডি এক্স ওলাব দিছে তো এই দুটা ডি ৱাই বাই ডি এক্সক এটা বনাব লাগিব আমি এটা বনাবলৈ কি কৰিব লাগিব এই দুটা ডি ৱাই বাই ডি এক্সক একেফালে আনিব লাগিব ঠিক আছে আইদাৰ লেফ্ট হেণ্ড ছাইড অৰ ৰাইট হেণ্ড ছাইড যিকোনো এটা ছাইডত আমি আনিলেই হ'ল তো আমি যদি এই ডি ৱাই বাই ডি এক্সটোক এই লেফ্ট ছাইডে আনো তেতিয়া নেক্সট ষ্টেপটো কি বনিব চোৱাচোন নেক্সট ষ্টেপটো মই ইয়াত লিখি দিছোঁ লগ ৱাই প্লাছ এক্স বাই ৱাই ডি ৱাই বাই ডি এক্স এইটো যদি ইফালে চাইন চেঞ্জ হ'ব মাইনাছ লগ এক্স ডি ৱাই বাই ডি এক্স ইকুৱেল ইটো থাকি গ'ল নিজৰ ঠাইতে ৱাই বাই এক্স যেহেতু আমাক ডি ৱাই বাই ডি এক্স ওলাব লাগে তো এই যে লগ ৱাই এইফালে আছে এইটোক আমি বেলেগটো ছাইডত লৈ যাম তো আৰু এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম এতিয়া ডি ৱাই বাই ডি এক্স কিয় কাৰণ আমি ডি ৱাই বাই ডি এক্স ওলাব দিছে কুৱেশ্যনত তো এই দুটাৰ পৰা যদি আমি লগ ডি ৱাই বাই ডি এক্স আমি নেক্সট ষ্টেপত দেখাই আছোঁ মই এইটো পাৰ্ট প্ৰথমত এই লগ ৱাইটোক মই বেলেগ ফালে লৈ যাওঁ তো এইফালে কি থাকিব এক্স বাই ৱাই ডি ৱাই বাই ডি এক্স মাইনাছ লগ এক্স ডি ৱাই বাই ডি এক্স ইকুৱেল ৱাই বাই এক্স আৰু এইফালৰ পৰা লগ ৱাই বেলেগ ফালে গ'ল তো এইফালে কি বুলি গ'ল মাইনাছ লগ ৱাই ঠিক আছে তো ইয়াৰ নেক্সট ষ্টেপটো কি বনিব এই দুটা পাৰ্টৰ পৰা আমি ডি ৱাই বাই ডি এক্সটো যদি কমন লৈ লওঁ কিয় কমন ল'ব লাগে কাৰণ আমাক ডি ৱাই বাই ডি এক্স ওলাব দিছে আৰু ইয়াত দুবাৰ ডি ৱাই বাই ডি এক্স আছে তো দুবাৰ থাকিব নোৱাৰিব এবাৰে থাকিব লাগিব তো যদি আমি ডি ৱাই বাই ডি এক্সটো কমন লওঁ তো ইয়াত কি বাচি আছে ইয়াৰ লগত ডি ৱাই বাই ডি এক্সৰ লগত কি আছে এক্স বাই ৱাই মাজত চাইন কি আছে মাইনাছ আৰু ইয়াত ডি ৱাই বাই ডি এক্সৰ লগত কি আছে লগ এক্স ইকুৱেল ৱাই বাই এক্স মাইনাছ লগ ৱাই ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টটো চাওঁ নেক্সট ষ্টেপটো ডি ৱাই বাই ডি এক্সৰ লগত এই পাৰ্টটো কি হৈ আছে মাল্টিপ্লাই হৈ আছে তো আমি কি কৰিব পাৰোঁ এই পাৰ্টটোক বেলেগ ফালে লৈ যাব পাৰোঁ তো আল্টিমেটলি কি হ'ব যদি কিবা এটা পাৰ্ট মাল্টিপ্লাই হৈ থাকে তাক যদি ইকুৱেল চাইনত বেলেগ ফালে লৈ যাওঁ তো কি হৈ যায় ডিভাইড হৈ যায় এই পাৰ্টটো ইয়াৰ নেক্সট ষ্টেপটো আমি কি লিখিব পাৰোঁ ইয়াত চাব পাৰা ডি ৱাই বাই ডি এক্স ইকুৱেল টু এইফালে আগৰ পৰাই কি আছিলে ৱাই বাই এক্স মাইনাছ লগ ৱাই আৰু ই যদি তলত গুচি যায় তেতিয়া কি বনি যাব এক্স বাই ৱাই মাইনাছ লগ এক্স ঠিক আছে ষ্টেপটো আকৌ চাব পাৰা এই পাৰ্টটো যেহেতু মাল্টিপ্লাই হৈ আছিলে আমি বেলেগ ফালে লৈ গ'লে কি হৈ গ'ল ডিভাইড হৈ গ'ল ঠিক আছে এই পাৰ্টটোৱে মই লিখিছোঁ ইয়াৰ নেক্সট এনচাৰটো ইয়াতো আমি ৰাখিব পাৰোঁ কিন্তু আমি লোৱেষ্ট ফৰ্মত আনিলে বেছি ভাল লোৱেষ্ট ফৰ্মত আমি কেনেকৈ আনিব পাৰোঁ ইয়াত আমি ল'ম এল চি এম ইয়াত যিহেতু লগ ৱাইৰ তলত কি আছে 1 ইয়াত লগ এক্সৰ তলত কি আছে 1 তো এক্স আৰু 1ৰ এল চি এম এক্স আৰু 1ৰ এল চি এম কি হ'ব এক্স তো ইয়াত কি থাকিব ৱাই মাইনাছ ক্ৰছ মাল্টিপ্লাই কৰিব পাৰা 1 ইনটু ৱাই ৱাই আৰু এক্স গৈ এক্স লগ ৱাই ইয়াতো তেনেকৈ যদি মাল্টিপ্লাই কৰা ৱাই ইনটু 1 ৱাই ক্ৰছ মাল্টিপ্লাই 1 এইফালে ৱাই এইফালে তো কি বনিব 1 ইনটু এক্স এক্স মাইনাছ ৱাই ইনটু লগ এক্স ঠিক আছে ষ্টেপটো ইয়াৰ নেক্সট ষ্টেপ চাব পাৰা ই যিহেতু ই এক্সটো আছে এই এক্সটো কি আহি যাব তললৈ আহি যাব ই ৱাইটো ক'ত যাব ওপৰলৈ যাব এইখিনি ৰুলছটো জানা তো নেক্সট ষ্টেপটো কি বনিব এইটো হিচাপত ডি ৱাই বাই ডি এক্স ইকুৱেল টু
y গ'ল ওপৰত মাল্টিপ্লাই y মাইনাছ x log y আৰু x টো তললৈ আহিল x মাইনাছ y log x তো ফাইনেল এনচাৰ এইটো ৰাখিব পাৰা ঠিক আছে আকৌ এবাৰ চাই ল'ব পাৰা গোটেই কুৱেশ্যনটো বুজি নাপালে কমেণ্ট বক্সত সুধিবা অ'কে থেংক ইউ